ৰাজ্যত চলিছে বেজৰ দপদপনি ৰোগীৰ কাষত নাচি নাচি কৰে চিকিৎসা ইপিনে ৰাজ্যত উন্নত চিকিৎসাৰ বাবে নিৰ্মাণ বহু চিকিৎসা মহাবিদ্যালয় দিছে চিকিৎসাৰ আঁচনি ইয়াৰ পাছতো একাংশ গাঁৱত বৰ্তমানো চলি আছে বেজৰ দপদপনি বেজৰ চিকিৎসা পদ্ধতি দেখিলে চকু কপালত উঠিব আপোনাৰ চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ সময়তে এখন গাঁৱত বেজৰ চিকিৎসা পদ্ধতি দেখিলে চকু কপালত উঠিব আপোনাৰ চোতালত এজন শস্যগত জঠৰ ৰোগীৰ কাষতে ঘূৰি ঘূৰি গীত নৃত্য কৰি আছে কেইগৰাকীমান যুৱতীয়ে চৌদিশে অসংখ্য জনতা ঘটনাটো দেখি কৌতূহল হৈছে নিশ্চয় আপোনাৰো হয় এয়া বেজৰ চিকিৎসা পদ্ধতি গীত নৃত্যৰ মাজতে শস্যগত ৰোগীজনক সুস্থ কৰিবলৈ চিকিৎসা কৰি আছে কবিৰাজজনে এই দৃশ্য বঙাইগাঁও জিলাৰ বৰকোলা আৰক্ষী চকীৰ অন্তৰ্গত টিলাপাৰা গাঁৱৰ বিগত 3 দিনৰ পৰা এই পদ্ধতিৰে বেজালী চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে সচেতন মহলে নিশা ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে যদিও আৰক্ষীয়ে কেৱল নৃত্য উপভোগ কৰি উভতি অহা বুলি অভিযোগ উঠিছে ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ সময়ত এনে দৃশ্যই চকু কপালত তুলিছে সকলোৰে ৰোগীৰ জীৱন মৃত্যুৰ সৈতে খেলা কৰা এনে ভণ্ড বেজৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে চৰকাৰে অভয়পুৰীৰ পৰা আনিছ আলীৰ ৰিপৰ্ট নিউজ এডাছা